সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 9 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ দ্বিতীয়া তিথি ৰাত্ৰি 11:14 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, সন্ধিয়া 5:18 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:49:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:11:34। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰী গণ হ'ব বৰাহৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 5:18 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব বান্দৰৰ অস্থি আৰু অস্তুত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ, মতান্তৰে 15 দিনীয়া বেচাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:05 পৰা 9:47 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 1:43 পৰা 2:50 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো হাঁহি ধেমালি আনন্দৰ মাজেৰে পাৰ হ'ব। লগতে আজি আনক প্ৰেৰণা দিয়াৰ বিশেষ এক ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব। আজি অৱশ্যে আপুনি বহুত কথা শিকিব পাৰিব, নতুন নতুন কথা জনাৰ শিকাৰ আজি সুযোগ সুবিধাবোৰ আপুনি লাভ কৰিব। ইয়াৰ উপৰিও ধন আপোনাৰ ধাৰ্মিক ক্ষেত্ৰত খৰচ হ'ব আৰু ভাল পথত ধন খৰচৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে যি খৰচ হ'ব সেয়া ভাল ক্ষেত্ৰতে খৰচ হ'ব আৰু কথাবোৰ খুব বুজি লৈ সেই ব্যক্তিসকলে আগবঢ়া দেখা যাব। গতিকে আজি যিকোনো কাম সোনকালে এওঁলোকে নকৰে, অকণমান লাহে ধীৰে চাই চিতিহে কৰা দেখা যাব। আপোনাৰ অৱশ্যে কোনোবাই আজি সমালোচনাও কৰিব পাৰে, গতিকে সমালোচনা কৰিবলৈ কোনোবা ব্যক্তি আপোনাৰ ওচৰত আজি থাকিব। কৰ্মক্ষেত্ৰত আপুনি নিজকে কিছু সবল যেন অনুভৱ কৰিব, কাৰণ বিগত দিনত যদি অকণমান এলেহুৱা ভাৱ চলি আছিল আজি সেই এলেহুৱা ভাৱবোৰ নোহোৱা হ'ব। আৰু জীৱনসংগীৰ বাবেই হয়তো অকণমান কাম বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ কামত আপুনি ব্যস্ত থাকিবলগীয়া দিনটোত হোৱা দেখা যাব। আজি নিজৰ সৌন্দৰ্য কেনেকৈ বঢ়াব পাৰি, নিজক কেনেকৈ উন্নত কৰিব পাৰি সেই চিন্তা আপোনাৰ মনত থাকিব। তেনেধৰণে এওঁলোকে নিজৰ সৌন্দৰ্য বঢ়াব বিচৰাও দেখা যাব। বাকী শিক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, পঢ়াত আজি ভাল সুনাম অৰ্জন কৰিব পাৰিব। লগতে আজি শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে,
সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিয়ে খুব সুন্দৰভাৱে হ'ব। গতিকে যেতিয়া দিনটো আৰম্ভ খুব আপোনাৰ সুন্দৰভাৱে হ'ব, দেখিব গোটেই দিনটো আপুনি শুভ আৰু মংগলময় অনুভৱ কৰিব পাৰিব। আজি নিয়মিত কৰিবলগীয়া কাম বাদ দি অন্য বেলেগ কামত ব্যস্ত থকা বৃষ ৰাশিৰ ব্যক্তিসকলক দেখা যাব। গতিকে সদায় কাম কৰা যি অভ্যাস আছে সেই অভ্যাস ত্যাগ কৰি অন্য দিন নকৰা কাম বনবোৰ কৰা দেখা যাব। আজি উন্নতি প্ৰগতিৰ যুগ আপোনাৰ আৰ্থিক ক্ষেত্ৰতো দেখা পোৱা গৈছে। গতিকে ধন টকা পইচাৰ নতুন পথেৰে হ'লেও আগমন হোৱা দেখা যাব। কোনোবাই হয়তো আপোনাৰ ব্যক্তিত্বৰ লাভ ল'ব বিচাৰিব পাৰে। গতিকে আপোনাৰ সহজ সৰল ব্যক্তিত্বই কোনোবাই হয়তো অকণমান ব্যৱহাৰ কৰিব পাৰে। গতিকে নিজক ইমান সহজ সৰলো কৰি নাৰাখিব আজিৰ দিনটোত। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও শুভ, কাৰণ প্ৰিয়জনে সময় আপোনাক আজি দিয়া দেখা যাব। ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰতো শুভ, কাৰণ নতুন ব্যৱসায়ৰ সৈতে যদি আপুনি লেনদেন বেছি কৰে তেতিয়াহ'লে দেখিব আপোনাৰ ব্যৱসায়ত উন্নতি প্ৰগতিৰ যুগো বৃদ্ধি পাব। পৰিয়ালত কোনোবা সদস্য কোনোবা ব্যক্তিৰ আগমনৰ সম্ভাৱনা আজি পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰীসকলে অকণমান পঢ়া শুনা বাদ দি বেলেগ ক্ষেত্ৰত ব্যস্ত থকা দেখা যাব। অকণমান মোবাইলত আজি দিনটোত বেছি ব্যস্ততাৰ সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগীৰ কথাও আজি আপুনি শুনিব লাগিব। গতিকে জীৱনসংগীয়ে যি কয় সেই কথা আপুনি পালন কৰিবলগীয়া হোৱা দেখা যাব। অন্য কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কামৰ বোজা অকণমান বৃদ্ধি পাব। গতিকে প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি কাম আপুনি কৰিব লাগিব। আজি যাৰে তাৰে সৈতে আপুনি আৰ্থিকভাৱে লেনদেন নকৰিব। যিকোনো ব্যক্তিৰ সৈতে ধন লেনদেন কৰিলে অকণমান ক্ষতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে চাই চিতি কৰাটো ভাল হ'ব। ধাৰ্মিক স্থললৈ যাত্ৰা হ'ব। গতিকে ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস আজি বৃদ্ধিৰ যুগো দেখা পোৱা গৈছে। আজি প্ৰেম সম্পৰ্কত কিবা খবৰ লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আৰু নিজৰ ক্ষমতা দক্ষতাবোৰ দেখুওৱাৰ আপুনি সুযোগ সুবিধা লাভ কৰিব। গতিকে ভাল কিবা কাম কৰিবলৈ আপুনি আজি সুযোগ সুবিধা লাভ কৰিব। ইয়াৰ উপৰিও মান সন্মান প্ৰাপ্তিৰ যুগ দেখা পোৱা গৈছে। কিন্তু ঘৰত থাকিলে সিমান মান সন্মান নাপাব। ঘৰৰ পৰা ওলাই গ'লেহে আজি মান সন্মান বৃদ্ধিৰ যুগ দেখা পোৱা গৈছে। যিসকল বিবাহিত ব্যক্তি তেওঁলোকক হয়তো প্ৰিয়জনে সিমান ছাপোৰ্ট নকৰিব পাৰে। গতিকে আপুনি যদি আনক আজি নিৰ্ভৰ কৰি চলে তেতিয়াহ'লে কিন্তু কাম বনত পিছ পৰি ৰ'ব। গতিকে নিজৰ কাম নিজে কৰাৰ চেষ্টা কৰক। দেখিব আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। বাকী বিদ্যাত অকণমান মধ্যম পঢ়িবলৈ আজি আনে জোৰ কৰাহে দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে বিগত দিনতো অকণমান ব্যস্ত আছিল। আজিও কিছু ব্যস্ত থকা দেখা যাব। গতিকে বেছি ব্যস্ত থাকিলে অৱশ্যে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। গতিকে অকণমান নিজৰ গুৰুত্ব ৰাখিব। আজি কিন্তু আনক প্ৰভাৱিত কৰিবলৈ অকণমান খৰচ কৰা দেখা যাব। বিশেষকৈ আনক দেখুৱাবলৈ সেই ব্যক্তিসকলে দিনটোত খৰচ কৰা পৰিলক্ষিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ হাঁহি ধেমালিৰ মাজেৰে পাৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আজি দিনটো অতি শুভ দেখা পোৱা গৈছে। বিগত দিনৰ স্মৃতিবোৰ মনলৈ আহিব। বিশেষকৈ পুৰণা স্মৃতিয়ে আপোনাক অকণমান আৱেগিক কৰি তোলাও দেখা যাব। আজি আপোনাৰ ক্ষমতা আপোনাৰ দক্ষতাৰ বাবে আপুনি প্ৰশংসাৰ পাত্ৰ হৈ পৰিব। গতিকে আপুনি যদি কিবা ভাল কাম কৰে তেতিয়াহ'লে নিশ্চয় অন্য ব্যক্তিয়ে আপোনাৰ কাম বনৰ প্ৰশংসা কৰিব। আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰো
সুযোগ সুবিধা আপুনি দিনটোত লাভ কৰিব, কিন্তু কিবা হয়তো বয় বস্তু হেৰাব পাৰে। গতিকে নিজৰ বয় বস্তুসমূহৰ ওপৰত অকণমান গুৰুত্ব ৰাখিব। আজি বৈবাহিক সম্পৰ্কটো বুজাবুজি বৃদ্ধি পাব। লগতে লিখা পঢ়াত এৰেশী ব্যক্তিসকলে আনৰ কথা মতেহে লিখা পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে, কাৰণ আপুনি নিজৰ ইচ্ছামতে পঢ়িবলৈ হয়তো ইচ্ছা নাযাব পাৰে। কিন্তু এৰেশী ব্যক্তিসকলৰ আজি ঘৰত কোনোবা নতুন আলহী, নতুন ব্যক্তিৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। বিশেষকৈ যদি ক'ৰবাত ঘূৰা ফুৰা কৰিম বুলি ভাবি আছে, আজি সেই ঘূৰা ফুৰা কৰাৰ সুযোগ সুবিধাৰ যোগ আছে। আৰু বাহিৰত গ'লে আপোনাৰ অৱশ্যে ফূৰ্তি আৰু আনন্দ আৰু অকণমান বাঢ়িব। নতুনকৈ কিবা খবৰ অহাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। দিনটো আজি খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰেম সম্পৰ্কটো মধুৰতা আহিব। আৰ্থিকভাৱেও কিন্তু আপোনাৰ দিনটোত লাভৰ যোগ অকণমান হ'লেও দেখা পোৱা গৈছে। আজি সম্পৰ্কীয় ব্যক্তিৰ ঘৰলৈ হয়তো যাবলগীয়া হ'ব পাৰে। কিবা কাৰণবশতঃ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি যোগাযোগ আপোনাৰ থাকিব। প্ৰেম সম্পৰ্কত কিন্তু বাহিৰা কোনো ব্যক্তিয়ে অকণমান খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে প্ৰেম সম্পৰ্কত অকণমান গুৰুত্ব ৰাখিব। আজি আপোনাৰ মনত বিভিন্ন ধৰণৰ চিন্তাও চলি থাকিব, কাৰণ কি কৰিব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তাও আজি মনত চলি থকা দেখা যাব। বন্ধুৰ সৈতেও আপুনি সময় পাৰ কৰিব পাৰিব, কাৰণ বিগত দিনত যদিও সময় পোৱা নাছিল, কিন্তু আজি আপুনি যথেষ্টখিনি সময় লাভ কৰিব। ইয়াৰ উপৰিও কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব, কাৰণ ক্ৰয় বিক্ৰয়ৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। ধনৰ আদান প্ৰদান দিনটোত হৈ থাকিব। খেলা ধূলাৰ সৈতেও আপোনাৰ অংশগ্ৰহণ কৰা আজি পৰিলক্ষিত হ'ব। বিদ্যাত কিন্তু অকণমান মধ্যম, পঢ়িবলৈ আজি খুব কমকৈহে ইচ্ছা যাব। বাকী কিন্তু শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান সংযম হ'ব। বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ ফাঁচি থকা কাম বনবোৰত অগ্ৰগতি লাভ কৰিব। গতিকে যদি কিবা কাম ফাঁচি আছে, ধন সম্পৰ্কীয় সমস্যাই হওক, ব্যক্তিগত সমস্যাই হওক, যদি চলি আছে, সেই সমস্যাবোৰৰ সমাধান আপুনি আজি বিচাৰি পাব। পাৰিবাৰিক কিন্তু ক্ষেত্ৰত আপুনি নিজৰ প্ৰভুত্বতা বঢ়াব পাৰিব, কাৰণ আপুনি যি কথা কয় সেই কথাবোৰ পৰিয়ালৰ সকলো ব্যক্তিয়ে মানি চলা দেখা যাব। অৱশ্যে আপোনাৰ ওপৰত দায়িত্ব আজি বাঢ়িব। গতিকে বিভিন্ন ক্ষেত্ৰত বিভিন্ন দায়িত্ব বৃদ্ধিৰ যোগো আজি সম্ভাৱনাৰ পৰিলক্ষিত হৈছে। আজি কিন্তু আপোনাৰ কথা বতৰাই আনক প্ৰভাৱিত কৰি তুলিব পাৰিব। গতিকে আপুনি যি কথাই নকওক কিয়, সেই কথাবোৰে সমাজত কিছু লোকপ্ৰিয়তা লাভ কৰিব। সমাজৰ সকলো ব্যক্তিয়ে আপোনাৰ কথাবোৰ আজি মানি চলিব। ইয়াৰ উপৰিও এই কন্যা ৰাশিৰ ব্যক্তিসকলে আজি দিনটো নিজতকৈ আনকহে বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে আপুনি হয়তো কৰিবলগীয়া কাম বাদ দি, নিজৰ কাম বাদ দিও বেলেগৰ কামতহে অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। আজি দিনটোত ঘূৰা ফুৰাও কৰিবলগীয়া হ'ব পাৰে, কিন্তু আজৰি সময়ত বহুদিনৰ পৰা কিবা কাম কৰিম বুলি যদি ভাবি আছে, কৰা হোৱা নাছিল, তেতিয়াহ'লে আজিৰ দিনটোত আপোনাৰ সেই কাম বনবোৰত অগ্ৰগতিৰ যোগো পৰিলক্ষিত হৈছে। জীৱনসংগীৰ অকণমান স্বাস্থ্যত খেলি মেলি হ'ব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা জীৱনসংগীৰ দুৰ্বলতা অহা দেখা যাব। গতিকে অকণমান যত্ন ৰাখিবলগীয়াও হয়তো আপুনি হ'ব পাৰে।
আজি বিদ্যাটো কিন্তু শুভ ফল লাভ কৰিব। বাকী সকলো দিশত দিনটো শুভ। আজি শুভ সংখ্যা থাকিব অৱশ্যে আপোনাৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি নিজকে কিছু সবল যেন অনুভৱ কৰিব, কাৰণ আপোনাৰ ভিতৰত আজি খুব এনাৰ্জি থাকিব, যাৰ বাবে সুস্থ সবল নিজকে আপুনি অনুভৱ কৰিব পাৰিব। মনৰ পৰা চিন্তাবোৰ আজি দূৰ হ'ব, যাৰ বাবে মানসিক চিন্তাৰ পৰা আপুনি যথেষ্ট পৰিত্ৰাণ লাভ কৰিব। অতিৰিক্ত ধন অৱশ্যে আপুনি ক'ৰবাত ইনভেষ্ট কৰিম বুলি যদি ভাবি আছে কৰিব পাৰে, খুব লাভ হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ঘৰুৱা ক্ষেত্ৰত অকণমান সৰু সুৰা সমস্যা থাকিব পাৰে, কাৰণ সৰু সমস্যাই হয়তো ঘৰৰ অকণমান ডাঙৰ সমস্যাৰ সৃষ্টি কৰাব পাৰে। গতিকে ঘৰুৱা ক্ষেত্ৰত আপুনি বিশেষ গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। প্ৰিয়জনে অকণমান আপোনাৰ কথাবোৰ হয়তো নুবুজিবও পাৰে। প্ৰেম সম্পৰ্কত অকণমান মতভেদো থাকিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত কিন্তু অকণমান আপুনি আনৰ সৈতে লগ হৈ পৰালৈ ব্যৱসায় নকৰিব। লগ হৈ কৰা ব্যৱসায়ত আজি লোকচান হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে, গতিকে গুৰুত্ব ৰাখিব। ঘৰৰ কামসমূহ সম্পূৰ্ণ কৰি এই ৰাশিৰ ব্যক্তিসকলক আজি মোবাইল নতুবা টিভি এনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত অকণমান বেছি ব্যস্ত থকা দেখা যাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকে প্ৰিয়জনৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিবলগীয়া অৱশ্যে দিনটোত হ'ব পাৰে। আৰু যি খৰচ হয় অৱশ্যে সেই খৰচ আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতহে হ'ব। আনৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে আজি খৰচ কৰিব নালাগে, কাৰণ আনৰ বাবে অন্য ব্যক্তিয়ে খৰচ কৰা পৰিলক্ষিত হ'ব। বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলৰ শুভ, কাৰণ পঢ়া শুনাটো আপুনি নিজৰ মতে পঢ়া শুনা কৰিব পাৰিব। ভাল শিক্ষা লাভৰ যোগ আজি দেখা পোৱা গৈছে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক আজি অন্য ব্যক্তিয়ে কোনোবা বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়া দেখা যাব। গতিকে আজি আনৰ সৈতে চিনাকি হ'লে অৱশ্যে আপোনাৰ মনত পৰিৱৰ্তন অহাও দেখা যাব। গতিকে মনত ভাল ভাল পৰিৱৰ্তন আজি আহি থাকিব। ছাত্ৰ ছাত্ৰীসকলে ঘৰৰ পৰা বাহিৰত পঢ়িবলৈ মন কৰিব। অৱশ্যে যিসকল ব্যক্তি ঘৰৰ পৰা বাহিৰত থাকে তেওঁলোকৰ আৰ্থিক সমস্যা অকণমান চলিব পাৰে, গতিকে আৰ্থিকভাৱে অকণমান গুৰুত্ব ৰাখিব। আজি প্ৰভাৱশালী ব্যক্তিৰ সৈতে চিনাকি হ'লে আপোনাৰ সামাজিক কাম বনতো আপুনি নতুন নতুন সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। গতিকে দিনটোত আপোনাৰ নতুন সুবিধা প্ৰাপ্তিৰো সম্ভাৱনা আছে। গতিকে ঘৰতে থকাৰ বিপৰীতে ঘৰৰ পৰা অকণমান ওলাই যোৱাৰ চেষ্টা কৰক, দেখিব নতুন ভাল সুবিধা নিশ্চয় লাভ কৰিব। প্ৰেমৰ ফালৰ পৰাও খুব ৰোমান্টিক হৈ থাকিব। আজি হয়তো নতুনকৈ প্ৰেম সম্পৰ্ক কাৰোবাৰ সৈতে গঢ়ি উঠিব পাৰে। আৰু যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে, তেতিয়াহ'লে অতি শুভ দিন, কাৰণ মানসিকভাৱে আপুনি শান্তি যিহেতু লাভ কৰিব, যাৰ বাবে যদিও আপোনাৰ পঢ়া শুনাত বৰ বিশেষ মন নাথাকিব, কিন্তু আজিৰ দিনটোত আপুনি পঢ়া শুনাত আগ্ৰহ ধাউতি বঢ়াব পাৰিব। মনৰ পৰা ভয় ভাৱ নোহোৱা হ'ব। আজি চেষ্টাত সকাৰাত্মক পৰিৱৰ্তন অহাও দেখা যাব। গতিকে আপুনি যদি চেষ্টা কৰে তেতিয়াহ'লে দেখিব ভাল পৰিৱৰ্তন আপুনি জীৱনত আনিব পাৰিব। প্ৰেম সম্পৰ্কত অৱশ্যে প্ৰিয়জনেও আপোনাক ছাপোৰ্ট কৰিব। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলৰ আজি কিবা নতুন সম্পত্তি ঘৰত বৃদ্ধিৰ যোগো দেখা পোৱা গৈছে। মাতৃয়ে আপোনাক কিবা কথা হয়তো গোপন কথা জনাব পাৰে, গতিকে মাতৃৰ সৈতে আজি সম্পৰ্ক খুব সুন্দৰ হ'ব। আজি কিবা হয়তো ভিতৰুৱা কথা মাতৃৰ সৈতে আলোচনা হোৱাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব।
ধনুৰাশি ব্যক্তিসকলে আনৰ সৈতে আজি মনৰ ভাৱবোৰ শ্বেয়াৰ কৰা দেখা যাব। গতিকে মনৰ কথা আনৰ সৈতে আলোচনা কৰা দেখা যাব। আৰ্থিক সমস্যা যদি আপোনাৰ চলি আছে আজি কিন্তু অকণমান হ'লেও সেই আৰ্থিক সমস্যাবোৰ দূৰ হোৱা দেখা যাব। কিন্তু আপুনি খৰচ কৰাৰ পৰা অকণমান দূৰত থাকিব। খৰচ কৰিলে হয়তো পুনৰ আৰ্থিক স্থিতি দুৰ্বল হ'ব পাৰে, কিন্তু অৱশ্যে আপোনাৰ হাতত ধন আজি থাকিব। আজি আপোনাৰ সন্মুখত অহা সকলো বিষয় আপুনি লাভলৈ পৰিৱৰ্তন কৰিব পাৰিব, কাৰণ লোকচান হোৱা বিষয়ো আপুনি আজি লাভলৈ পৰিৱৰ্তন কৰিব পাৰিব। তেনেধৰণৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব। জীৱনসংগীয়ে হয়তো অকণমান কাজিয়া পেচাল কৰিব বিচাৰিব পাৰে, গতিকে আপুনি অকণমান গুৰুত্ব ৰাখিলে নিশ্চয় কাজিয়া পেচালৰ পৰা দূৰত থাকিব পাৰিব। ইয়াৰ বাহিৰে কৰ্মক্ষেত্ৰত পৰিৱৰ্তন হ'ব। আপুনি একেটা কাম কৰাৰ বিপৰীতে কিছু সময় এটা কাম, কিছু সময় অন্য এটা কামত আজি ব্যস্ত থাকিব লাগিব। প্ৰেম সম্পৰ্কত কিন্তু আজি অত্যন্ত শুভ দিন, কাৰণ প্ৰেমত কোনোবা ব্যক্তিৰ সৈতে আজি চিনাকি হোৱা দেখা যাব। কৰ্মক্ষেত্ৰতো ভাল দিন, কাৰণ আপুনি যি কাম কৰিব সেই কামত আপোনাৰ মন বহিব। যি কাম কৰিব আপুনি মানসিক শান্তি আজি লাভ কৰিব। মোবাইলত অকণমান ব্যস্ততাৰ পৰিমাণ আজি বৃদ্ধি পাব, কাৰণ হয়তো মনোৰঞ্জনৰ ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোৰ বেছি সময় পাৰ কৰিব ইচ্ছা কৰা দেখা যাব। আজি বহুদিনৰ পুৰণা কথাবোৰ আপোনাৰ মনত পৰিব। স্মৃতিবোৰ অকণমান পুনৰ আজি মনলৈ অহা দেখা যাব। আজি আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিয়েও আপোনাৰ খা খবৰ লোৱা দেখা যাব। বিদ্যাত কিন্তু প্ৰয়োজনতকৈ অকণমান হ'লেও বেছি আপুনি লিখা পঢ়া কৰিব লাগিব, কাৰণ লিখা পঢ়াৰ জোৰ অকণমান বৃদ্ধি পাব। আজি ঘৰৰ কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে মাজে সময়ে আপোনাক হয়তো আমনি কৰিব পাৰে, বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি আনৰ বৰ বিশেষ উপদেশ মানি নচলিব, কাৰণ কোনোবা অনুভৱ নোহোৱা ব্যক্তিৰ পৰা যদি আপুনি উপদেশ লয় তেতিয়াহ'লে কিন্তু আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনাহে দেখা পোৱা গৈছে। গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপুনি নিজৰ উপলব্ধিৰ পৰাই গৌৰৱ অনুভৱ কৰিব পাৰিব। আপুনি নিজক লৈ কিছু গৌৰৱ অনুভৱ কৰাৰ আজি সুবিধা লাভ কৰিব। প্ৰেম সম্পৰ্কই আজি নতুন ৰূপ লোৱা দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলাও দেখা যাব। আজি বিবাহৰ সঘনাই আলোচনা চলা দেখা যাব। আজি আপুনি অৱশ্যে নিজৰ সিদ্ধান্ত নিজেই ল'ব লাগিব, কাৰণ আনক সুধি সিদ্ধান্ত ল'লে সেই সিদ্ধান্তবোৰ সঠিক সিদ্ধান্ত নহ'ব। গতিকে নিজৰ সিদ্ধান্ত নিজেই ল'লে আপুনি নিশ্চয় আগবাঢ়ি যাব পাৰিব। আজি অৱশ্যে ঘৰৰ পৰা বাহিৰত থাকিবলৈহে আপোনাৰ বেছি মন যাব। ঘৰত হয়তো সিমান থাকিব মন নাযাব পাৰে, বিশেষকৈ মুকলি ঠাইত ক'ৰবাত মন পচন্দৰ ঠাইত সময় পাৰ কৰিবলৈ আপোনাৰ মন যাব। ইয়াৰ উপৰিও বৈবাহিক ক্ষেত্ৰতো আপুনি নিজৰ অনুভৱ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰা পৰিলক্ষিত হ'ব। মনত কথাবোৰ এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে ৰাখিব নোৱাৰিব, আনক ক'বলৈ আপোনাৰ মন যাব। আজি আপোনাৰ সৌন্দৰ্য প্ৰাপ্তিটো পৰিৱৰ্তন আহিব, আৰু ঘৰৰ কোনোবা ব্যক্তিয়ে মাজে সময়ে হয়তো আপোনাক উপদেশ দিব আহিব পাৰে। শিক্ষা ক্ষেত্ৰতো আনৰ কথা শুনিবলগীয়া হ'ব পাৰে, কাৰণ পঢ়া শুনাত পিতৃ মাতৃ হওক, জ্যেষ্ঠ ব্যক্তিয়ে হওক, শিক্ষাগুৰুৱে হওক, আজি তেনে কোনো ব্যক্তিৰ পৰা আপুনি উপদেশ মানি চলিব লাগিব। বাকী কিন্তু অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব। কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তাই অকণমান মনত চঞ্চলতা আনিব পাৰে। গতিকে
সঠিক সিদ্ধান্ত লোৱাৰ চেষ্টা কৰিব। আজি ক'ৰবাত ধন ইনভেষ্ট কৰাটো, সঞ্চয় কৰাটো আপোনাৰ বাবে যথেষ্টখিনি লাভদায়ক হ'ব। আৰু বহুদিনৰ পৰা আপুনি হয়তো নিজৰ ওপৰত সিমান গুৰুত্ব দিয়া নাছিল, কিন্তু আজি অকণমান নিজৰ ওপৰত গুৰুত্ব দিয়াৰ সময় লাভ কৰিব। নিজৰ স্বাস্থ্য পাতিৰো যত্ন ৰখাৰ আজি সময় অকণমান হ'লেও লাভ কৰিব। সামাজিক কামতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। অৱশ্যে আজি আপোনাৰ চেষ্টাই আনক সহায় কৰাও দেখা যাব। গতিকে আপুনি যদি কিবা কামত চেষ্টা কৰি আছে, তেতিয়াহ'লে সেই কামে আনৰ উপকাৰ কৰাও দেখা যাব। দিনটো প্ৰেমৰ ফালৰ পৰাও যথেষ্টখিনি ৰোমান্টিক ভাৱত পাৰ হ'ব। লগতে যদি আপুনি ঘৰৰ পৰা বাহিৰত ব্যৱসায় বাণিজ্য কৰে, ঘৰৰ পৰা বাহিৰত থাকে, তেতিয়াহ'লে কিন্তু আপোনাৰ লাভালাভৰ পৰিমাণ অকণমান বেছি দেখা পোৱা গৈছে। ব্যৱসায়ৰ নতুন নতুন প্ৰস্তাৱ আপোনাৰ ওচৰলৈ আজি আহি থাকিব। দিনটোত আপুনি খুব উৎসাহিত হৈ পৰাও দেখা যাব। গতিকে মনত উৎসাহ উদ্দীপনা আজি যথেষ্টখিনি বাঢ়িব। জীৱনসংগীৰ পৰাও আপুনি সহায় সহযোগিতা লাভ কৰিব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে প্ৰিয়জনৰ ছাপোৰ্ট আজি গোটেই দিনটোত লাভ কৰিব। কিন্তু ঘৰুৱা কামত আপোনাৰ খৰচ বৃদ্ধি পাব। ইয়াৰ উপৰিও আপোনাক আজি খুব কমকৈ কথা বতৰা কোৱা দেখা যাব। গতিকে হয়তো আনে সুধিলেহে কথাবোৰ সেই ব্যক্তিসকলে কোৱা দেখা যাব। গতিকে যেতিয়ালৈকে নুসুধে সেই কথা হয়তো তেওঁলোকে ক'ব ইচ্ছা নকৰিব পাৰে। ঘৰত ইলেক্ট্ৰনিক বস্তুৰ নামত খৰচ অকণমান হ'ব পাৰে। বাকী সকলো দিশত শুভ। বিদ্যাটো এৰে সেই ব্যক্তিসকলে অৱশ্যে ভাল সুনাম অৰ্জন কৰিব পাৰিব। পঢ়া শুনাত আজি সময় আপুনি দিব পাৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিফলসমূহৰ বিষয়ে ভালদৰে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ চিকিৎসা নিজে কৰা দেখা যাব। গতিকে অকণমান হয়তো বেমাৰ আজাৰ হ'লেও এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ চিন্তা নকৰি নিজৰ চিকিৎসা নিজে কৰা দেখা যাব। আজি সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে। গতিকে আজিৰ দিনটোতো চেষ্টা কৰক, কম সময়ৰ ভিতৰত, কম দিনৰ ভিতৰত আপুনি সফলতা নিশ্চয় লাভ কৰিব। চিন্তাধাৰাটো পৰিৱৰ্তন আহিব, কাৰণ অন্য ব্যক্তিয়ে চিন্তা নকৰা বিষয়বোৰ এই ৰাশিৰ ব্যক্তিসকলে আজি চিন্তা কৰা দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত শুভ, কাৰণ পৰিয়ালৰ সকলো ব্যক্তিয়ে আপোনাক বন্ধুৰ দৰে কথা বতৰাবোৰ খুলি কোৱা দেখা যাব। আজি ব্যৱসায়িক ক্ষেত্ৰত সহযোগ আনৰ পৰা লাভ কৰিব। গতিকে ব্যৱসায় বাণিজ্যত সহায় সহযোগে আপোনাক বিশেষ উন্নতি দিয়াও দেখা যাব। আজি কোনোবা পুৰণা বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। লগতে ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে, তেওঁলোকৰ স্বাস্থ্যত অকণমান পৰিৱৰ্তন আহিব পাৰে। আৰু মনৰ পৰা নকাৰাত্মক চিন্তাবোৰো আজি যথেষ্টখিনি নোহোৱা হ'ব। গতিকে মনৰ চিন্তা, মনৰ নকাৰাত্মক চিন্তাৰ আজি নাশ হোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ অকণমান মধ্যম পঢ়াত আজি ধৈৰ্য কিছু কমিব পাৰে, কিন্তু যিখিনি সময় পঢ়িব সেইখিনি সময়ত এওঁলোকে কথাবোৰ মনত ৰাখিব পাৰিব। কিন্তু কম সময়হে পঢ়া শুনা কৰা পৰিলক্ষিত হ'ব। আজি ঘৰৰ চাফ চিকুণ, ঘৰৰ মেৰামতি, এনেধৰণৰ কামতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হয়তো হ'ব পাৰে। অৱশ্যে ঘৰত গৃহ নিৰ্মাণ, গৃহ কাৰ্য চলি থকাও পৰিলক্ষিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলে সকলোকে আপোন বুলি ভাবি লোৱা দেখা যাব। গতিকে কোনোবা শত্ৰুকো এই ৰাশিৰ ব্যক্তিসকলে মিত্ৰ বুলি ভবা দেখা যাব। কিন্তু অকণমান সতৰ্কও থাকিব। সকলোকে বিশ্বাস কৰিলে হয়তো কোনোবাই বিশ্বাসঘাতকতাও কৰিব পাৰে। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলে পুৰণা বিষয় অধ্যয়ন কৰিব বেছি ইচ্ছা কৰা পৰিলক্ষিত হ'ব। আজি সন্ধিয়াৰ ভাগত এলাহ ভাৱ অকণমান থাকিব, কাৰণ দিনটোত যদিও এক্টিভ থাকিব আপুনি, কিন্তু সন্ধিয়াৰ ভাগত, দিনটোৰ শেষৰ ভাগত অকণমান মনত এলাহ ভাৱ নতুবা অনিচ্ছা ভাৱ বাঢ়িব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিলে বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।